যোৰহাটৰ মালুঘাটত চাঞ্চল্যকৰ ঘটনা। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বৃদ্ধৰ চৰম সিদ্ধান্ত। 12:15 বজাতহে খবৰ পাইছোঁ যে এইটো ঘৰ মানুহজন চিভিল আছে বুলি। মই মিটিং এখন আছিলে, মিটিঙত আছিলোঁ। আহি পোৱাৰ পিছতে মেছেজটো পাইছেহি। কিন্তু ওচৰৰ মানুহে কোৱা মতে তেওঁলোকৰ বাপেক পিতেকে কাজিয়া কৰে। নষ্টলকৈ 2-3 দিনৰ আগত বোলে কেছো চলিছে। এই কথাখিনিকে মই জানিছোঁ। মাৰপিট কৰে বুলি ওচৰ চুবুৰীয়াই কৈছে। ছুইচাইড কৰিছে বুলি ধাৰণা কৰিছোঁ। আৰু তাতে বাপেক পিতেকে যদি সদায় কাজিয়া কৰি থাকে, কিন্তু তেনেকুৱা টাইপ হৈছে। নহয়, আগতে তেনেকৈ গম নাপাওঁ। এনেই খুটখাট কাজিয়া ককাই ভাই মাজত মোৰ পৰিয়ালেই হয় অলপ। কথাটো খুটখাট কাজিয়া লাগেই আৰু বাপেক পিতেক, কিন্তু এনেকুৱা এটা পৰিয়াল। কিন্তু ওচৰ চুবুৰীয়া কোৱা মতে আজি অলপ দিনৰ পৰা খুব বেয়া মাত মাতে পিতেকে, অসভ্যালি কৰে পিতেকক, বাপেকক। তেনেকুৱা গোটেই ওচৰ চুবুৰীয়াহে কৈছে। দিছে বুলি কৈছে, মই গম পোৱা নাই। এতিয়া আজিহে গম পাইছোঁ কথাটো। পিতেকৰ এগেইনষ্টে কেছ দিছে, বাপেকেই দিছে। আৰক্ষীয়ে বিশেষ মই নাজানো। এতিয়াই কোৱা শুনিছোঁ তেওঁলোকে লোৱা নাই বুলি কৈছে বাৰু তদন্ত। কিন্তু তেওঁলোকে কোৱা মতে আকৌ দেউতাকে মানে কেছটো হেৰি কৰিব লাগে বুলি কৈছে। পিতেকৰ নামটো কি আছিলে? পিতেকৰ প্ৰাঞ্জল দৰৱধৰা। হেৰি মহেশ্বৰ দৰৱধৰা BPSৰ মহেশ্বৰ। তেওঁ দিন হাজিৰা কৰে। পুত্ৰৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী বৃদ্ধই আত্মসন্মানৰ পথ বাছি লোৱাৰ অভিযোগ উত্থাপিত হৈছে। মালুঘাট গাঁৱৰ বাসিন্দা মহেশ্বৰ দৰৱধৰা বয়স 65 বছৰ নামৰ ব্যক্তিগৰাকীয়ে নিজৰ বাসগৃহত জীৱ জৰি লৈ জীৱন সমাপ্ত কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। স্থানীয় সূত্ৰই জনোৱা মতে দীৰ্ঘদিন ধৰি তেওঁৰ পুত্ৰ প্ৰাঞ্জল দৰৱধৰাই নিজ পিতৃক বিভিন্ন ধৰণে অত্যাচাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। বাপেক পিতেকে নিগুটি আৰু গধূলি নিগুটি অকল মদ খাই কাজিয়া লাগি থাকিব। বাপেক সেইদিনা হৈ জপনা খায়, মদ দুইটাই খায়, বাপেকেও খায় পিতেকেও খায়। তাৰপৰা খাই বৈ আহি গোটেইখন হুলস্থুল লাগিব। বাপেকে চিঞৰিব মাৰিলোঁ বুলি নিগুটি চিঞৰবাহে কৰি থাকে। এতিয়া আজি 3 দিনৰ আগত বাপেকে ফালে কেছ দিলেগৈ পিতেকৰ ওপৰত। পিতেকৰ কেছ দি আহি পেলাই হুলস্থুল গধূলি আহি দুটা হুলস্থুল লাগিছে। আহি পেলাই বাপেকক মাৰে। তাৰপৰা বাপেকে চিঞৰিব মাৰিলোঁ। আমি ওচৰলৈ নাহোঁ, কাৰণ বাপেকে পিতেক যিটো এনেও ওলোটাকৈ যিকেইটা ফচাই দিব। সেইটো কাৰণে পিতেকৰ ওচৰত নাহোঁ, ইয়ালৈ কাজিয়া নাহোঁ। কিন্তু ওচৰতে শুনো আৰু বাপেকে চিঞৰে মাৰিলোঁ মোক মাৰিলোঁ বুলি চিঞৰি থাকে। তাৰপৰা সেইদিনা আহি এই ৰাস্তাত 2-3 দিন শুই আছে ৰাস্তাতে। বাপেকে কম্বল লৈ পেলাই নি এই বাপেক পিতেকত পাত যিজন ঢুকালে আজি 3 দিন হৈছে ৰাস্তাতে শুই আছে। ৰাস্তাত শুই আছে। ভিতৰলৈ সোমাবলৈ দিছে নে নাজানো, কিন্তু ৰাস্তাতে শুই আছে। ইয়াতে কম্বল 2খন লৈ শুই থকা দেখিছোঁ ৰাতিপুৱা। আন্দাজ নাজানিম নহয় এতিয়া কি কাৰণ হৈছে। এতিয়া সেইটো হ'ব পাৰে, নাজানিম নহয় এতিয়া সঠিক কি হৈছে। পিতেকে কিন্তু মাৰপিট কৰে বুলি পূৰা চিঞৰ পিতেকে মাৰিলে বুলি পিতেকে আৰু মোক মাৰিলোঁ বুলি পিতেকে বাপেকে ডেইলিক চিঞৰে। পিতেক নাজানিম নহয় ক'লৈ গৈছে, সিহঁতি নাজানো ক'লৈ গৈছে। ৰাতিপুৱা দেখা নাই। মৃতদেহটো নাজানো দিয়ে কোনে দেখিলে। খবৰ এই কোনে দিলে সেইটো খবৰ সঠিক নাজানো। মই বোৱাৰীজনীয়ে মোৰ ওচৰত আমাৰ ঘৰলৈ গৈছিলে যে ৰাতিপুৱা দেউতাই বোলে ফোন কৰিছে বোলে, ফোনটো নাই ধৰা, যাওঁচোন আহক। মই কৈছোঁ মই নাযাওঁ, কাৰণ ওচৰলৈ গ'লেও মই আজি 2 বছৰ দিন তেহেঁতৰ চোতালত ভৰি দি পোৱা নাই। ওচৰত যদি মোৰ ঘৰ যদি এইটো, তাৰমানে বিনা দোষত এনেই ফচাই দিব পাৰে এনেকুৱা মানুহ সিহঁতি মানুহকেইটা। ইয়াৰ পূৰ্বেও মহেশ্বৰ দৰৱধৰাই পুত্ৰৰ অত্যাচাৰৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু অভিযোগ দাখিল কৰাৰ পাছত তেওঁ কোনো স্পষ্ট সহায় বা সুৰক্ষা লাভ কৰা নাছিল বুলি স্থানীয় লোকে প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰিছে। ঘৰত কি হুলস্থুল লাগি আছিলে মই বিশেষ নাজানো, যিহেতু ইয়াৰ পৰা মোৰ ঘৰ 1 কিলোমিটাৰ আঁতৰত। তেখেতৰ লগত যোৱা মানুহ নাই দেখি মোৰ ঘৰৰ পৰা কান্দি কাটি মোক লৈ গৈছিলে। যোৱা 26 জানুৱাৰীৰ পৰা এই মৃত্যু হোৱাজনে মানে দেউতাকে থানালৈ এজাহাৰ এখন দিওঁগৈ বুলি। তাৰপৰা মোক বাইকত তেলো ভৰাই দিছে 100 টকা এটা তেল ভৰাই পেলাই মোক কান্দি কাটি লৈ গৈছে। আৰু বিশেষ কি লাগি গৈছে, কোনে কাক মাৰি গৈছে সেইটো মই নাজানো। আৰু বিশেষকৈ বয়সস্থ মানুহ, চাইকেল চলাবও নোৱাৰোঁ বুলি কৈছে, ভৰিটো লেঙেৰাই গৈছে। মই 26 জানুৱাৰীৰ দিনা গৈ পেলাই পুলিবৰ থানাত এজাহাৰ এখন মোৰ লগতে গৈ পেলাই নিজে দিছে, সেইটো মই জানো। আৰু বাকী বিশেষ একো নাজানো। পুলিচটো অহা দেখা নাই। মই যিহেতু মোৰ ঘৰ ইয়াৰ পৰা দূৰটো, ৰাতি আহিছে যদিও মই নাজানো। লৈছে এজাহাৰ এখন লৈছে।
অত্যাচাৰ চলাৰ কাৰণে আজি ছুইচাইড অঁ সেইদে বুলিয়ে এজাহাৰখন দিছে সেইদে বুলিয়ে। খালি মই মোৰ ঘৰটো যিহেতু ইয়াৰ পৰা দূৰ, কি অত্যাচাৰ চলায় কি কৰে সেইটো বিশেষ মই নাজানো। কি বুলি দিছিলে মানে পিতেকে সদায় মদ খাই পিতে বুলি দিছে বাপেকে, যে সদায় অত্যাচাৰ কৰি থাকে, মই কেনেকৈ থাকিম, মোক নিৰাপত্তা এটা লাগে, এইদে বুলি থানাত যাওঁ, মই তোক বাইকৰ তেলটো ভৰাই দিম। মই বোলো মোৰ গুৰিত পইচাও বিশেষ নাই বাৰু, তেলটো ভৰাব লাগিব বৰ্তা। মই বৰ্তা বুলি মোক যথেষ্ট মৰম কৰে। মোৰ ছোৱালী দুজনীও আছে, বহুত মৰম কৰে মোৰ ঘৰৰ লগত, মানে নিজৰ বাপেক পিতেকৰ নিচিনা সম্পৰ্ক মোৰ ঘৰৰ লগত। সেইটো মৰ্মে মই গৈ পেলাই এজাহাৰখন দিয়াত আছিলোঁ। অত্যন্ত আৰ্থিক কষ্টৰ মাজত দিন হাজিৰা কৰি অসুস্থ পত্নীৰ সৈতে জীৱন নিৰ্বাহ কৰি থকা এই বৃদ্ধজনে অৱশেষত মানসিক চাপ সহ্য কৰিব নোৱাৰি এই চৰম পদক্ষেপ গ্ৰহণ কৰা বুলি স্থানীয় ৰাইজে অনুমান কৰিছে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া পাহৰিলোৱে নহয়, খালি ফোন কৰিছে আৰু বোলে এনেকৈ বোলে হেৰি দৰ্জাখন খোলা বন্ধ হৈ আছে, খোলা নাই বোলে, দেউতা উঠা নাই নেকি বোলে, ফোন কৰি আছোঁ ৰিচিভ কৰা নাই, তেনেকৈ মানে কৈছে। মই বোলো হয় নি? তাৰপৰা বোলে ওচৰৰ মানুহ মাতিছোঁ, কোনো অহাও নাই বোলে। তাৰপৰা বোলে আপুনি আহকচোন, তেনেকৈ মানে ক'লে, সিমানেই আৰু মই ইমান গম নাপাওঁ বিশেষ, আৰু মই ইমানকৈ ফোনাফোনিকৈ কথা পাতিও নাথাকোঁ আগৰ গতে। অভিযোগ আছে পুত্ৰ মানে বেছি শাৰীৰিক নিৰ্যাতন চলায় বুলি কৈছে। মই এতিয়া দেখাও নাই মেলাও নাই, মইনো কেনেকৈ গম পাম? আগৰ গতে ইয়াৰ গাঁৱৰ মানুহো দেখিছে নহয়, আগৰ গতে মই বৰকৈ নাহোঁ ইয়ালৈ। কেতিয়াবা কাচিত বিয়া সকাম এখন পাতে আহোঁ আৰু কেতিয়াবা সোমাওঁ, কেতিয়াবা নোসোমাওঁ। মই ইমানখিনি সুধিও নাথাকোঁ, আগৰ গতে ফোনো কৰি নাথাকোঁ। আপোনাৰ ঘৰলৈ গৈছিল কেতিয়া? দেউতা আমাৰ ঘৰলৈ যায়, কিবা কৈছিলে? নকয়গৈ নহয়, 3 দিন থাকি আহিছে, খালি একো কোৱাগৈ মেলাগৈ নাই। তাৰপৰা ভাত পানী খাই মেলে, তাৰপৰা গছ 3-4জোপামান কাটিবলৈ আছিলে, কাটি থৈ আহিলে আৰু আহি সেইবিলাক একো উলিওৱা নাই। কেইদিনমানৰ আগতে থানাত এজাহাৰো দিছে। সেইবিলাক কথা মই নাজানো বাৰু দেই, না সোধা ন। মই এনেই কেতিয়াবা ফোন কৰে, ভালনে বেয়া সোধোঁ আৰু ইমানেই পাতি থৈ দিওঁ। আৰু মোৰ ঘৰৰ কামত ব্যস্ত, মই ইমানখিনি লাগি থাকিবলৈও, ফোনত পাতি থাকিবলৈও সময় নাই। আপোনাৰ ঘৰ কোন? গোৱালজান। আজি কেতিয়া খবৰ পালে? টাইমটো এতিয়া ক'ব নোৱাৰিম আৰু, মানে আহিছোঁ আৰু তেনেকৈ কৈছে, আহি পাইছোঁহি আৰু ইমানখিনি গম নাপাওঁ। আমাৰ ঘৰলৈ যোৱা দিন মানে হ'ল বাৰু, হ'ল মানে এতিয়া এমাহমান হৈছে আৰু এমাহমান হৈছে। মই ইমান গম নাপাওঁ ইহঁতৰ কথা মানে। আৰক্ষীয়ে ইতিমধ্যে এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিযোগৰ ভিত্তিত পুত্ৰজনৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি, সেয়া তদন্তৰ পাছত স্পষ্ট হ'ব। এই ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুজনে বৃদ্ধজনৰ মৃত্যুৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।